কোকৰাঝাৰ জিলাৰ ডিয়াজিজৰি গাঁৱৰ বাসিন্দা বৃন্দাবন ৰায় আৰু ৰুনুমাবালা ৰায়ৰ কন্যা ৰিম্পী ৰায়ৰ সফলতা। CBSEৰ উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাত সফলতা ৰিম্পী ৰায়ৰ। 4টা বিষয়ত লেটাৰ নম্বৰেৰে 86% নম্বৰ লাভ কৰিছে ৰিম্পী ৰায়। ৰিম্পীয়ে ইংৰাজীত 89, হিন্দীত 90, একাউণ্টেঞ্চিত 88, ইকনমিক্সত 87 আৰু বিজনেছ ষ্টাডিজত 76 নম্বৰ লাভ কৰিছে। JNV কোকৰাঝাৰত অধ্যয়ন কৰিছিল ৰিম্পী ৰায়। ৰিম্পীৰ পিতৃ বালাজান তিনালীৰ নিকটৰ CITৰ ওচৰত কুঁহিয়াৰ ৰস বিক্ৰী কৰে প্ৰতিদিনে। দৰিদ্ৰতা যে অন্তৰায় হ'ব নোৱাৰে প্ৰমাণ কৰিলে ৰিম্পীয়ে। পিতৃৰ আক্ষেপ, আজিকালিৰ মানুহে খায় কোকা-কোলা আইচক্ৰীম, নাখায় কুঁহিয়াৰ ৰস, সেয়েহে ব্যৱসায় নচলা হৈছে। ৰিম্পীৰ সপোন চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ। নিউজ ডেস্ক BN লাইভ ফাৰ্ষ্ট। নাতি নিবাস করছে না বাবা আজি কথাখানে ৰিম্পীৰ চান্সতে কথাখানে পাইলং ভাগ্য নহতে আবুখানেৰ ভাগ্য কথাখানে পাইলং ওর পালা আইলা নিছলাই মানে আজি CBSEৰ ফলাফল ঘোষণা হ'ল আৰু বাণিজ্য শাখাত তুমি ঈৰ্ষণীয় সফলতা লাভ কৰিছা। তুমি কিমান শতাংশ নম্বৰ লাভ কৰিছা? মোৰ 86% আহিছে। তুমি কেইটা বিষয়ত লেটাৰ পাইছা? মই 4টা বিষয়ত লেটাৰ পাইছোঁ আউট অফ 5। কি বিষয়ত লেটাৰ মাৰ্ক পাইছা? মোৰ একাউণ্টেঞ্চি, ইকনমিক্স, ইংলিছ আৰু হিন্দীত পাইছোঁ। তোমাৰ ভৱিষ্যত জীৱনৰ লক্ষ্য কি? মই CA হ'ব বিচাৰিছোঁ। CA? চাৰ্টাৰ্ড একাউণ্টেণ্ট। ক'ত পঢ়িবা তুমি? মই এতিয়া CUET এণ্ট্ৰেঞ্চ এক্সাম দিম ইউনিভাৰ্চিটিৰ কাৰণে। তাৰপিছত এতিয়া ক'ত পাওঁ, ড্ৰিম ইউনিভাৰ্চিটিটো দিল্লী ইউনিভাৰ্চিটি। দেখা গৈছে যে তোমাৰ ঘৰৰ আৰ্থিক অৱস্থা খুবেই শোচনীয়। এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত কিবা অসুবিধাৰ সন্মুখীন হ'ব বুলি তুমি আশংকা প্ৰকাশ কৰিছা নেকি? আগবাঢ়ি যোৱাটো লাগে যে প্ৰব্লেমছ আহিব, কিন্তু তথাপিও ফেচ কৰি যাব লাগিব। আৰু মা দেউতায়ো মানে বচপনৰ পৰাই ছাপৰ্ট কৰি আহিছে, তো এতিয়াও অলপ কৰিব। এই সফলতাৰ বাবে তুমি কাক দিবা ক্ৰেডিট? ক্ৰেডিট দিবলৈ লিষ্টটো বহুত ডাঙৰ আছে, তথাপিও মানে ফাৰ্ষ্ট অফ অল মা দেউতাক দিম ইমান ছাপৰ্ট কৰাৰ কাৰণে। 10ৰ পাছত মই ভাবিছিলোঁ মানে কমাৰ্চ ল'ম বুলি। তাৰপিছত তেওঁলোকে মোক ছাপৰ্ট কৰিছে, কমাৰ্চ ল'ব দিছে মোৰ ইচ্ছামতে। আৰু ছেকেণ্ডলি সঞ্জীৱ ছাৰক দিব খুজিম, কাৰণ তেখেতে মোক JNVST এণ্ট্ৰেঞ্চটো পঢ়াইছিলে আৰু তেখেতৰ কাৰণে মই JNV এণ্ট্ৰেঞ্চ এক্সামটো পাছ কৰিব পাৰিছিলোঁ, ইমান ভাল ইনষ্টিটিউটত যাব পাৰিছিলোঁ। তাৰপিছত মই JNVৰ টিচাৰ্ছবিলাকক থেংক ইউ ক'ম, কাৰণ স্পেচিয়েলি ইক'মেম আৰু একাউণ্টছাৰক। ইক'মেম আৰু একাউণ্টছাৰে ইমান মানে ভালকৈ পঢ়াইছে, ইমান ভালকৈ বুজাইছে, সেইকাৰণে আজি এই মাৰ্কছবিলাক পাইছোঁ, পাৰ্চেণ্টেজ ভাল আহিছে। তুমি মেট্ৰিকত কেনেধৰণৰ ৰিজাল্ট কৰিছিলা? মোৰ মেট্ৰিকত 82.6% আছিলে আৰু 3টাত লেটাৰ। তুমি বাণিজ্য শাখা বাছি লোৱাৰ কাৰণটো কি? মানে মই আগৰ পৰাই মানে ছায়েন্সত ইমান ইণ্টাৰেষ্ট নাছিলে আৰু ফিজিক্সটো ইমান বুজিও নাপাইছিলোঁ, তো তাৰপিছত চালোঁ যে মইতো ছায়েন্স নল'মেই। তাৰপিছত এনে মানে ইউটিউব চাওঁতে যে কমাৰ্চত বহুত স্ক'প আছে, কমাৰ্চ ভাল বুলি বহুতকেইটা ভিডিঅ' চোৱাৰ পাছত মই ভাবিলোঁ যে ময়ো কমাৰ্চে ল'ম।